চিগা কৃষ্টি বিকাশ কেন্দ্ৰৰ সৌজন্যত 2025 বৰ্ষৰ আমি চিগা আঞ্চলিক কৃষ্টি বিকাশ কেন্দ্ৰৰ আমাৰ উদ্যোক্তাসকলে এইবাৰ খুব সুন্দৰভাৱে আমাৰ ৰাস মহোৎসৱটি আয়োজন কৰিবৰ কাৰণে পূৰ্ণ প্ৰস্তুতি চলাই থকা হৈছে আৰু আজি আমাৰ ফাইনেল আখৰা আমাৰ কলা কৌশলীসকলে উপস্থিত হৈ কলা কৌশলী আজি বহু কেইদিনৰ পিছতে আজি তেওঁলোকৰ যিখিনি অভিনয়ৰ যিটো আখৰা আজি ফাইনেল আখৰা তেওঁলোক খুব সুন্দৰভাৱে প্ৰদৰ্শন কৰিছে আৰু চিগা কৃষ্টি বিকাশ কেন্দ্ৰই 1996 তেতিয়াৰে পৰা আমাৰ এই চিগা কৃষ্টি বিকাশ কেন্দ্ৰই ৰাস মহোৎসৱ পাতি আহিছে আৰু এইবাৰো খুব সুন্দৰভাৱে আধুনিকত্বভাৱে আমাৰ এই ৰাস মহোৎসৱটি আমি প্ৰস্তুতি চলাইছোঁ। এবাৰো নতুনত্ব হ'ব আৰু নৱেম্বৰ মাহৰ 6-7 নৱেম্বৰ 2025 এদিন তিনিটা দিনটোত খুব সুন্দৰভাৱে বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ এই ৰাস মহোৎসৱ উদযাপন কৰা হ'ব। আমাৰ ইয়াতে বাণিজ্য মেলাও অনুষ্ঠিত কৰা হৈছে। বাণিজ্য মেলাত আমাৰ পৰম্পৰাগত বহু খাদ্য মেলা এনেকৈ বহু ধৰণৰ ইয়াতে বাণিজ্য মেলা অনুষ্ঠিত কৰা হ'ব। আহক আপোনালোকে আমাৰ চিগা ৰাস মহোৎসৱলৈ। এই 3 দিনটোত আমাৰ খুব সুন্দৰভাৱে ৰাস মহোৎসৱ অনুষ্ঠিত কৰা হ'ব। সকলোকে ৰাস মহোৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। চিগা আঞ্চলিক কৃষ্টি বিকাশ কেন্দ্ৰৰ মূল উদ্যোক্তা তৰফৰ পৰা শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি চিগা আঞ্চলিক কৃষ্টি বিকাশ কেন্দ্ৰৰ সৌজন্যত অহা 6, 7 আৰু 8 নৱেম্বৰ 2025 তাৰিখে 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী কৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলা আমি ইয়াত প্ৰদৰ্শন কৰিম। গতিকে সকলো ধেমাজিবাসী ৰাইজক সহায় সহযোগিতাৰে এই আধ্যাত্মিক কৰ্মবাহীক সুচাৰুৰূপে পালন কৰাত সহায় সহযোগ কৰিবৰ কাৰণে ইয়াৰ জৰিয়তে মই বিনম্ৰ আহ্বান জনাইছোঁ। এইবাৰ আমাৰ চিগাত কৃষ্টি বিকাশ কেন্দ্ৰৰ সৌজন্যত এইবাৰ শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা আয়োজন কৰিছে। সেইকাৰণে সকলো আমাৰ জোনাইবাসী ৰাইজক উপভোগ কৰিবৰ কাৰণে সকলো ৰাইজক আহ্বান জনাইছোঁ।